আচলতে অসম চৰকাৰৰ কি হৈছে আপোনালোকে সকলোৱে গম পায় আমাৰ অসমখন খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু সেইখন অসমত এতিয়া মানুহে খেতি কৰিব নোৱাৰে আপোনালোকে চাওক এজন দৰিদ্ৰ খেতিয়কে ধান খেতি কৰাৰ বাবে কঠীয়া পাৰিছিল আৰু সেইখিনি কঠীয়া অসম চৰকাৰে কেনেকৈ উচ্ছেদ কৰি আছে এনেদৰে এখন জেচিবিৰ সহায়ত সেই কঠীয়াখিনি কেনেকৈ নষ্ট কৰি আছে অসমৰ ৭৫% মানুহে খেতিৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে খেতি কৰি জীৱন নিৰ্বাহ কৰে যিখন খেতি নহলে অসমৰ মানুহে খাব নোৱাৰে অসমৰ উন্নয়ন অসম্ভৱ হৈ যাব যি খেতি নহলে গটেই অসমখন আমাৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰি থাকে আৰু সেইখন অসমত এতিয়া আমাৰ সাধাৰণ মানুহে খেতি কৰিব নোৱাৰে হয় জানো এই মাটিখিনি চৰকাৰী মাটি এই দুখীয়া খেতিয়কজনে চৰকাৰক কৈছিলে মাত্ৰ আমাক 2 দিন বা 3 দিন সময় দিও আমি আমাৰ কঠীয়াখিনি উঠাই লৈ যাম কিন্তু অসম চৰকাৰে বা এই বিষয়ববীয়াসকলে তেওঁলোকক সময় দিয়া নাই তেওঁলোকে এখন এনেকৈ জেচিবি আনি সকলো কঠীয়াখিনি এনেকৈ নষ্ট কৰি পেলালে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে এনেকুৱা কৃতিকাৰ্য অসমৰ সকলো মানুহেই গম পায় আপোনালোকৰ যি মতামত আপোনালোকে কমেন্ট কৰি জনাব